নমস্কাৰ ছাত্ৰছাত্ৰীসকল তোমালোকৰ যি আজি সমাজ বিজ্ঞানৰ পৰীক্ষা হৈ গল তাৰে আমাৰ সেট এৰ যিখন প্ৰশ্নকাকত আছিল সেই প্ৰশ্নকাকতৰ যিটা এমসিকিউ আছে মই এমসিকিউ এটা সমাধান কৰি দিম এই ভিডিঅত তো তোমালোকৰ ভিডিঅটো শেষলৈ চাবা আৰু কি তোমালোকৰ কেইটা শুদ্ধ হল বা কেইটা অশুদ্ধ হল মোক কমেন্ট কৰি জনাবা এতিয়া প্ৰথম প্ৰশ্নটো কি দিছে আমাক যে 1905 চনৰ বংগ বিভাজনৰ সম্পৰ্কত তলত কোন কেইটা উক্তি সত্য এটা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এনেকৈ 4 নম্বৰ 4টা উক্তি দিয়া আছে তো ইয়াৰ পৰা কোন কেইটা উক্তি সত্য কৰিছে আমাক তো শুদ্ধ উত্তৰটো হ'ব অপচন এ 1 2 আৰু 4 2 নেক্সট 2 নম্বৰটো দিছে গোপাল কৃষ্ণ গোখলে ব্ৰিটিছ চৰকাৰক নাইটহুড উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সৰ্বোৎকৃষ্ট ব্যাখ্যা তলত কোনটোৱে আগবঢ়াইছে সুধিছে তো ইয়াতে এ বি সি ডি 4টা অপচন দিয়া আছে তো শুদ্ধ উত্তৰটো হ'ব অপচন সি টু ব্ৰিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁৰ অসন্মত হৈছিল Next 3 নম্বৰটো দিছে দাবী এটা দিয়া আছে আৰু কাৰণ দিয়া আছে এ আৰু আৰ তো এটা আমাক অপচন কেইটামান দিয়া আছে তাৰ কোনটো উত্তৰ শুদ্ধ হ'ব খুদিছে আমাক তো দাবীটো আৰু কাৰণটো আমি ডাইৰেক্ট অপচন কেইটা মই চাই দিছো অপচন কেইটা দিয়া আছে কি এ বি আৰু সি ডি অপচন দিয়া আছে তো ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি টু যেটো এ সত্য কিন্তু আৰ অসত্য নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা যে ইয়াতে তলত দিয়া সকলৰ কোনে ভাৰতীয় স্বদেশী আন্দোলনৰ সময়ত বন্দে ভাৰত মাতৰম নামৰ এখন আলোচনী সম্পাদন কৰিছিল যে 4 নম্বৰটো বন্দে মাতৰম আলোচনী সম্পাদন কৰা ব্যক্তিগৰাকীৰ নাম আছিল অৰবিন্দ ঘোষ যেটো অপচন এ দিয়া আছে গতিকে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 5 নম্বৰটো দিছে অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা আন্দোলনটোৰ বিষয়ে তলত দিয়া বিকল্প কেইটাৰ কোনটো বিকল্প শুদ্ধ হ'ব খুদিছে তো 1 নম্বৰ এটা উক্তি দিয়া আছে 2 নম্বৰ উক্তি দিয়া আছে 3 নম্বৰ 4 নম্বৰ তো ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব খুদিছে আমাক গতিকে অপচন যেটো 5 নম্বৰটো হ'ব তাৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি টু 2 নম্বৰ আৰু 3 নম্বৰ উক্তিটো সত্য নেক্সট 6 নম্বৰটো চোৱা তলৰ কোন কেইটা 1947 চনৰ ভাৰতীয় স্বাধীন আইনৰ দফাৰ আছিল তো ইয়াতে 4টা উক্তি আকৌ দিয়া আছে তো ইয়াৰ পৰা খুদিছে কোন কেইটা আমাৰ শুদ্ধ হ'ব গতিকে এইটো 6 নম্বৰটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি 1 আৰু 3 2 নেক্সট 7 নম্বৰটো দিছে সংঘটিত হোৱাৰ ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱা আগষ্ট বিপ্লৱ দিয়া আছে প্ৰত্যক্ষ দাবী দিয়া আছে সাইমন কমিশন দিয়া আছে আৰু পূৰ্ণ স্বৰাজৰ দাবী দিয়া আছে তো ইয়াৰে কোনটো আৰম্ভ প্ৰথমতে হৈছিল তাৰ পৰা কোনটো শেষ হৈছিল এটো সজাব দিছে আমাক তো 7 নম্বৰটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰথমতে 3 2 4 2 তাৰ পিছত 2 2 আৰু তাৰ পিছত 1 2 নেক্সট 8 নম্বৰটো আকৌ দাবী এটা দিয়া আছে এ আৰু কাৰণ এটা আৰ দিয়া আছে তো কোনটো উক্তি সত্য হ'ব খুদিছে আমাক তো 8 নম্বৰটো কাৰণে মই ডাইৰেক্ট অপচনটো চাই দিছো তো অপচনটো শুদ্ধ হ'ব আমাৰ অপচন ডি যেটো দিয়া আছে এ আৰু উভয় সত্য কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় হেতু আমাৰ শুদ্ধ অপচন হ'ব নেক্সট 9 নম্বৰ প্ৰশ্নটো চোৱা কি দিছে যে মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই অঞ্চলটোৰ পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্ৰামক কেনেদৰে প্ৰভাৱিত কৰিছিল তো এটা 4টা অপচন দিয়া আছে 9 নম্বৰটোৰ কাৰণে তো শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ অপচন যেটো বি দিয়া আছে বৰ্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্ৰতিবাদৰ মাত্ৰা হ্ৰাস কৰিছিল হেতু শুদ্ধ উত্তৰ হ'ব নেক্সট 10 নম্বৰটো দিছে হেৰম্বকান্ত বৰপূজাৰীৰ মতে উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিতে 1857 চনৰ বিদ্ৰোহত যোগ দিছিল ইয়াৰ শুদ্ধ কাৰণ কি আছিল খুদিছে তো অপচন এ বি সি ডি দিয়া আছে তো আমাৰ ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি যেটো ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ বা নিষ্কৰ যেটো ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল হেতু কাৰণে বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল গতিকে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 11 নম্বৰটো দিছে অসমৰ আবকাৰী কানিৰ সেৱন 1920-21 বৰ্ষত 1615 মনৰ পৰা হ্ৰাস হৈ 1922 আৰু 23 বৰ্ষত 993 মন হৈছিল গৈ তো ইয়াৰ কোনটো কাৰণত হ্ৰাস হৈছিল শুদ্ধভাৱে ব্যাখ্যা কৰিছে এটা মই খুদিছে তো অপচন এ দিয়া আছে বি সি ডি দিয়া আছে তো ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্ব গ্ৰহণ কৰা সবল কানি বিৰোধী কাৰ্যপন্থা এটো কাৰণে শুদ্ধ উত্তৰ হ'ব নেক্সট 12 নম্বৰ প্ৰশ্নটো চোৱা 12 নম্বৰটো আমাক কি দিছে যে তলৰ বিকল্পবোৰৰ পৰা মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া কাৰ্যসূচীত আৰু স্বাধীনতা আন্দোলনত বাছি উলিওৱা য'ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিল অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিয়া কোন দুটা আন্দোলন আছে সুধিছে আমাক তো 12 নম্বৰটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো দাণ্ডি যাত্ৰা আৰু আইন অমান্য আন্দোলন নেক্সট 13 নম্বৰটো চোৱা তলৰ যে এই মিলাব দিছে এটো অম্বিকাগিৰি ৰায়চৌধুৰী পদ্মনাথ গোহাঁই বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকন তো 13 নম্বৰটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো 1 নম্বৰটো বি লগত মিলিব 2 নম্বৰটো সি লগত 3 নম্বৰটো ডি লগত আৰু 4 নম্বৰটো এৰ লগত নেক্সট 14 নম্বৰটো দিছে গান্ধাৰ শৈলীৰ সম্পৰ্কে তলৰ কোনটো শুদ্ধ অপচন এ বি সি ডি দিয়া আছে তো 13 নম্বৰটো কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ 14 নম্বৰটো কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি ই গ্ৰীক ৰোমান শৈলীৰ সৈতে সম্পৰ্কিত নেক্সট 15 নম্বৰ প্ৰশ্নটো চোৱা যে ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্য ইয়াৰ ঐতিহাসিক বিচিত্ৰতাক কেনেদৰে প্ৰতিফলিত কৰে সুধিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি টু বেলেগ বেলেগ অঞ্চলক প্ৰতিনিধিত্ব কৰা বিভিন্ন ভাষা উৎসৱ আৰু শিল্পকলাৰ জৰিয়তে
নেক্সট 16 নম্বৰটো মিলোৱা দিছে কথাকলি ভাৰতনাট্যম কথক আৰু কুচিপুড়ি কাৰণ কোন ৰাজ্যৰ লগত মিলিব সেইটো আমাক সুধিছে গতিকে 16 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ টো 1 নম্বৰটো বি লগত মিলিব 2 নম্বৰটো চি লগত 3 নম্বৰটো ডি লগত আৰু 4 নম্বৰটো এ লগত নেক্সট 17 নম্বৰটো আকৌ দাবী দিয়া আছে আৰু কাৰণ দিয়া আছে ইয়াৰ উক্তি কিটাৰ পৰা কোনটো শুদ্ধ হ'ব আমাক সুধিছে গতিকে মই ডাইৰেক্ট অপচনলৈ গৈছো 17 নম্বৰটোৰ কাৰণে যেটো শুদ্ধ উত্তৰ হ'ব এটো হ'ব অপচন বি টো এ আৰু আৰ উভয় সত্য কিন্তু সৰি আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা এটো আমাৰ শুদ্ধ উত্তৰ নেক্সট 18 নম্বৰ প্ৰশ্নটো চোৱা 18 নম্বৰটো IUCN সম্পৰ্কে শুদ্ধ বাক্যবোৰৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি লয় এটা অপচন দিয়া আছে সৰি কেৱল উক্তি দিয়া আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ তো ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব সুধিছে তো 18 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1 আৰু 3 টো সত্য গতিকে এটা শুদ্ধ উত্তৰটো অপচন ডি নেক্সট 19 নম্বৰটো দিছে চতুৰ্থ খণ্ড অৰ্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ তো এইটো 19 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ সম্প্ৰদায় ভিত্তিক পৰ্যটনটো নেক্সট 20 নম্বৰটো চোৱা আকৌ উক্তি দিছে আৰু দাবী দিছে আৰু কাৰণ দিয়া আছে ইয়াৰ কোনটো শুদ্ধ হ'ব সুধিছে মই ডাইৰেক্ট তোমাক উত্তৰটো কৈ দিছো 20 নম্বৰটোৰ কাৰণে এটো শুদ্ধ উত্তৰটো হ'ব অপচন এ আৰু আৰ উভয় শুদ্ধ নেক্সট 21 নম্বৰটো চোৱা 21 নম্বৰটো দিছে কি সম্পদ সংৰক্ষণৰ সম্পৰ্কত তলত দিয়া কোন কেইটা শুদ্ধ ইয়াতে কেইটামান উক্তি দিয়া আছে 1 2 3 আৰু 4 তো ইয়াৰ পৰা সুধিছে আমাক কোনটো সত্য হ'ব গতিকে 21 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1 আৰু 3 টো সত্য নেক্সট 22 নম্বৰটো সেম কোৱেশ্চন এটা দাবী দিয়া আছে আৰু কাৰণ দিয়া আছে তো উক্তি কোনটো সত্য হ'ব সুধিছে গতিকে মই ডাইৰেক্ট উত্তৰটো কৈ দিছো তোমালোকক যেটো অপচন এ দিয়া আছে এ আৰু আৰ উভয় সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা এটো আমাৰ শুদ্ধ অপচন হ'ব অপচন এ টো নেক্সট 23 নম্বৰটো চোৱা তলৰ শক্তিৰ উৎসবোৰ কোনকেইটাই কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে সুধিছে বতাহ শক্তি ভৌতাপীয় শক্তি জলবিদ্যুৎ শক্তি আৰু জীৱাশ্ম ইন্ধন ইয়াৰে কোনটোই আমাক কি কৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে সুধিছে গতিকে 23 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি টো 1 2 আৰু 3 অৰ্থাৎ বতাহ শক্তি ভৌতাপীয় শক্তি আৰু জলবিদ্যুৎ শক্তি কি কৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে নেক্সট 24 নম্বৰটো আকৌ দাবী দিয়া আছে আৰু কাৰণ দিয়া আছে গতিকে ইয়াৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ ডাইৰেক্ট মই অপচনটো কৈ দিছো যে অপচন ডি যেটো দিয়া আছে both a আৰু r true and but r is not the correct explanation of a অৰ্থাৎ a আৰু r দুইটা সত্য হয় কিন্তু r2 এৰ শুদ্ধ ব্যাখ্যা নহয় নেক্সট 25 নম্বৰটো চোৱা সুউচ্চ পৰ্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফস্তূপৰ গলনৰ ফলত কেনে ধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে সুধিছে তো 25 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো কি হ'ব এটা 4টা অপচন দিয়া আছে 4টা কি উক্তি দিয়া আছে তো এতিয়া কোন কেইটা উক্তি সুধিছে সত্য হ'ব গতিকে এইটো সত্য হ'ব আমাৰ অপচন ডি যেটো দিয়া আছে 1 আৰু 2 সত্য হেতু আমাৰ শুদ্ধ অপচন হ'ব অপচন ডি টো নেক্সট 26 নম্বৰটো নদীৰ পাৰত অৱস্থিত নগৰ অঞ্চলত প্ৰদূষণ সম্পৰ্কত তলত দিয়া উক্তি 1 আৰু 2 বিচাৰ কৰা আৰু শুদ্ধটো বাছি উলিওৱা দুটা উক্তি দিয়া আছে তো ইয়াৰে কি কৈছে কোনটো সত্য হ'ব সুধিছে 26 নম্বৰটোৰ কাৰণে তো 26 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন এ 1 আৰু 2 দুইটাই সত্য নেক্সট 27 নম্বৰটো দিছে পৰিৱেশৰ আঞ্চলিক সমস্যাৰ সন্দৰ্ভত তলত দিয়া উক্তি কেইটা বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰ পৰা শুদ্ধ উত্তৰটো বাছি লোৱা এটা কেইটা উক্তি দিয়া আছে 1 2 দুটা উক্তি দিয়া আছে গতিকে 27 নম্বৰটোৰ কাৰণে কোনটো শুদ্ধ হ'ব আমাৰ যেটা আমাৰ অপচন সি দিয়া আছে both a and 1 and 2 are true অৰ্থাৎ 1 আৰু 2 দুইটাই কি উভয় সত্য ঠিক আছে হেতু আমাৰ শুদ্ধ উত্তৰ নেক্সট 28 নম্বৰটো কৈছে উত্তৰ গোলাৰ্ধৰ বিষয়ে তলত কোন কেইটা উক্তি শুদ্ধ আকৌ কেইটামান উক্তি দিয়া আছে 28 নম্বৰৰ কাৰণে তো ইয়াৰ পৰা কোন কেইটা শুদ্ধ সুধিছে এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ টো 1 আৰু 2 সত্য নেক্সট 29 নম্বৰটো চোৱা 29 নম্বৰটো দিছে কি কেইটামান উক্তি দিয়া আছে তো ইটোৰ পৰা আমাৰ মহাসাগৰখন বাছি উলিয়াব দিছে 29 নম্বৰটো কোনটো মহাসাগৰ হ'ব আমাৰ প্ৰশান্ত মহাসাগৰখন হ'ব শুদ্ধ উত্তৰটো অপচন বি টো নেক্সট 30 নম্বৰটো চোৱা 30 নম্বৰটো দিছে তলৰ কোনটোৱে জোৰ শুদ্ধভাৱে মিলোৱা আছে সাউথ দক্ষিণ আমেৰিকাটো সাহাৰা মৰুভূমি আটলান্টিক মহাসাগৰ মেৰিয়ানা খাত তাৰ পিছত এছিয়া বেৰিং প্ৰণালী আৰু উত্তৰ আমেৰিকা ডেথ ভেলী গতিকে ইয়াতে মিলোৱা থকাটো হ'ব অপচন ডি টো উত্তৰ আমেৰিকাটো ডেথ ভেলী বাকি আকৌ 31 নম্বৰটো চোৱা দাবী দিছে এটা এ এটা আৰু কাৰণ আৰ দিছে তো কোনটো শুদ্ধ হ'ব সুধিছে মই ডাইৰেক্ট অপচনটো কৈ দিছো ইয়াতে 31 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি এ টো সত্য আৰু আৰ টো সত্য নেক্সট 32 নম্বৰটো চোৱা ইয়াতে কেইটামান ক্ৰমত সজাব দিছে ইয়াত অপচন দিয়া আছে সজোৱা আছে তো তাৰ পৰা আমাৰ কোনটো শুদ্ধ হ'ব সুধিছে তো 32 নম্বৰটোৰ কাৰণে হ'ব আমাৰ অপচন বি টো সত্য মহীহোপান মহিধাল গভীৰ সমুদ্ৰতলীয় দ্ৰোণী সামুদ্ৰিক আৰু শৈলশিৰাটো গভীৰ সমুদ্ৰখাত এটো অপচন বি টো শুদ্ধ উত্তৰ নেক্সট আমাৰ 33 নম্বৰটো চোৱাতে মিলোৱা দিছে সৰি 33 নম্বৰটো কি দিছে ক্ৰমত সজাব দিছে এটো কোনটো অসমত আহিছিল প্ৰথমতে আৰু কোনটো শেষত আহিছিল তো 33 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি টো প্ৰথমতে আহিছিল কোন অস্তিক তাৰ পিছত মংগোলিয়া তাৰ পিছত আৰ্য আৰু তাৰ পিছত আহোম অৰ্থাৎ অপচন ডি টো শুদ্ধ উত্তৰ
নেক্সট 34 নম্বৰটো কি কৈছে তলত দিয়া কোনটো দশকত অসমৰ জনসংখ্যা বৃদ্ধি হাৰ ভাৰতবৰ্ষতকৈ নিম্ন আছিল কম আছিল সুধিছে তো 34 টো শুদ্ধ উত্তৰটো হ'ব অপচন বি 1981 ৰ পৰা 1991 লৈ নেক্সট 35 নম্বৰটো দিছে গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয় তো 35 নম্বৰটোৰ কাৰণে শুদ্ধ উত্তৰটো কি হ'ব তো ইয়াতে অপচন দিয়া আছে 1 নম্বৰ উক্তি দিয়া আছে কেইটামান 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তো ইয়াতে কোন কেইটা উক্তি শুদ্ধ আমাক সেইটো সুধিছে গতিকে এটো শুদ্ধ উত্তৰটো হ'ব অপচন বি টো যেটো দিয়া আছে 1 আৰু 3 এটোতে উক্তি সত্য নেক্সট 36 নম্বৰটো চোৱা ইয়াতে আকৌ হে দাবী দিছে আৰু কাৰণ দিছে কোনটো শুদ্ধ হ'ব সুধিছে গতিকে মই ডাইৰেক্ট অপচন কেইটা লৈ গৈছো তো 36 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো এ আৰু আৰ দুইটা সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা নেক্সট 37 টো চোৱা 37 টো আমাক কি দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ'ব পাৰে সুধিছে গতিকে এটো 37 ৰ কাৰণে শুদ্ধ উত্তৰটো অপচন বি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ নেক্সট 38 টো দিছে ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা ইয়াতে 1 নম্বৰ দিছে সচিবালয় 2 নম্বৰ দিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 3 নম্বৰ দিছে সাধাৰণ আয়োগ আৰু 4 নম্বৰ দিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি তো ইয়াতে কোনটো শুদ্ধ হ'ব সুধিছে তো 38 টোৰ কাৰণে শুদ্ধ উত্তৰটো অপচন বি 2 আৰু 4 টো নেক্সট 39 টো চোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত তলৰ কোন কেইটা উক্তি সত্য এটা চাৰিটা উক্তি দিয়া আছে কোন কেইটা উক্তি আমাৰ সত্য হ'ব সুধিছে গতিকে 39 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি টো 1 আৰু 2 সত্য নেক্সট 42 চেক মুদ্ৰাত সম্পৰ্কত তলত দিয়া অশুদ্ধ উক্তি কেইটা চিহ্নিত কৰা এটা অশুদ্ধ উক্তি বাছি পৰিছে এবাৰ তো 40 নম্বৰৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ টো 1 2 3 4 3 আৰু 5 1 2 3 আৰু 5 টো অসত্য বাকি 4 টো সত্য হয় গতিকে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 41 ৰ দীঘল প্ৰশ্ন দিছে মই এটো পঢ়ি নিদিও ইয়াৰ শুদ্ধ উত্তৰটো চাও কোনটো হ'ব এটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো যেটো সঞ্চয় আমানত একাউন্ট সেভিং ডিপোজিট একাউন্ট এটো শুদ্ধ উত্তৰ নেক্সট 42 টো আকৌ দাবী দিছে এটা এ আৰু কাৰণ এটা দিয়া আছে আৰ তো কোনটো শুদ্ধ হ'ব সুধিছে গতিকে 42 কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি এ আৰু আৰ দুইটা সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা নেক্সট 43 নম্বৰটো দুটা উক্তি দিয়া আছে 1 নম্বৰ 2 নম্বৰ তো শুদ্ধ বাছিব দিছে আমাক তো 43 কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ 1 আৰু 2 দুইটা সত্য হয় নেক্সট 44 টো দিছে নীতি আয়োগৰ অধ্যক্ষজন কোন নীতি আয়োগৰ অধ্যক্ষ কোন হ'ব প্ৰধানমন্ত্ৰী গতিকে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 45 টো দিছে তলত এৰে মিলাব দিছে আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে ইয়াৰ পৰা কোনটো হ'ব এতিয়া শুদ্ধ উত্তৰটো বাছিব দিছে মিলাই কেনে তো আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব 45 ৰ কাৰণে অপচন ডি টো 1 নম্বৰটো বি লগত মিলিব 2 নম্বৰটো সি লগত মিলিব আৰু 3 নম্বৰটো এ লগত মিলিব তো তোমালোকৰ কিমানটা উত্তৰ শুদ্ধ হ'ল মোক কমেন্টত জনাবা আৰু ইয়াৰ পিছৰ বাকি যিকেইটা সেট আছে আমাৰ বি আৰু সি মই হেগেটা আপলোড কৰিম তো তোমালোকৰ যাৰ বি আৰু সি আছে তাত চাই ল'ব পাৰিবা ধন্যবাদ